এইখন হ'ল দোকানখন চাওক দেখিছেনে এইখন আছে ফেঞ্চি বজাৰত আৰু বৰ সুন্দৰ সুন্দৰ কালেকশ্যন আছে চাওক ইয়াতে লৈ ল'লোঁ দেই আহিব আপোনালোকো বহুত মানুহ হয় চেলেঙনি গাঁৱৰে বৰ্ণালী গগৈয়ে আজিকালি মই অকণমান গীত গুণগুণাবলৈ লৈছোঁ আগতে স্কুলত পঢ়ি থকা দিনতে মানে ফাংচনবিলাকত অকণমান গাইছিলোঁ এতিয়া একে পাহৰি যোৱা হ'লোঁ সেইকাৰণে মনটো যেতিয়া মোৰ বেছি ভাল লাগে তেতিয়া মই গান গাওঁ আৰু খঙতো গাওঁ গতিকে আৰু আজি মই কিয় গান গাইছোঁ জানেনে মানে মই এতিয়া বজাৰ কৰিবলৈ যাওঁ ফেঞ্চি বজাৰ আৰু মনটো এনেও ভালেই লাগে ন বজাৰ মানে ফেঞ্চি বজাৰ বুলি ক'লে বিশেষতে আমাৰ ভাল লাগে মাইকী মানুহবিলাকৰ গতিকে এতিয়া গৈ থাকোঁ কিছুমান বস্তু কিনিবলৈ আছে মানে অইন বস্তু নহয় দেই অকল কানি কাপোৰ জানেই মাইকী মানুহৰ কথা ন আৰু তাতে বিয়া আহি আছে গতিকে এটা দুটাকৈ তেনেকৈ কিনি থকা হৈছে আৰু এইফালে বিচনাখনত দমাই থৈ দিছোঁ গম পাইছেনে এই দেখিছেনে বিচনাখনত তেনেকৈ ৰাখি থৈ দিছোঁ গতিকে এতিয়া গৈ থাকোঁ চাই থাকক ফাইনেলি ঘৰৰ পৰা ওলাই আহি গ'লোঁ আৰু আপোনালোকেতো জানেই আমাৰ জেগাখিনি হ'ল পাহাৰীয়া জেগা নহয়নে আৰু পাহাৰততো জংঘল থাকেই ন মোৰ আৰু এটা কথা কিন্তু পাহাৰত জংঘল থাকে মানে নহয় মোৰ ঘৰটোতো মই একদম পূৰা গছ গছনিয়ে একো ফল মূল নোহোৱা নহয় চব মই ভৰাই ৰাখিছোঁ মানে ৰুই লৈছোঁ দেই গতিকে এজনে মোক কৈছিলে যে হেৰি নহয় তই বোলে জংঘলত থাক তই বনৰীয়া এনেকৈ কিবা কিবি কৈছিলে মই সেইটো কৈছোঁ মই বনত থাকোঁ কাৰণে মোৰ মাথাটোত অকণমান চাগে মাল বুলি বস্তু আছে সেইকাৰণে সৎসাহসেৰে ভিডিঅ' এটা বনাই পেলাই যিকোনো বস্তু মানে কথা দাঙি ধৰিব পাৰোঁ ৰাইজৰ আগত কিন্তু তোৰ সেইটো নাই তই খৰাঙত আছ চাগে তোৰ একোৱে নাই খৰাং সেইকাৰণে তোৰ এইটো খৰাং মোক হাঁহি লাভ নাই গম পাইছ আৰু ভাল মানুহেই তৰুণ গগৈহেন মানুহে কইনাধৰা পাহাৰত আছিলে গম পাইছেনে আৰু আজিকালি গুৱাহাটীখনত যোন বিশেষতে জানে তলতকৈ ওপৰতে মানুহ বেছি গম পালি পাহাৰীয়া ৰাস্তা যদিনো আমাৰ এয়া দেখিছেনে গাড়ী গৈ আছে আৰু আমাৰ ইহঁত দুজনী সেইখিনি পালেগৈ খোজকাঢ়ি মোৰ আগৰ ভিডিঅ' যোনে চাই আছে তেওঁলোকে গম পায় আমাৰ ৰাস্তাটো অলপ বেয়া আছিল আৰু সেইখিনি মই বুলিয়ে নহয় দেই আমি লাগি ভাগি কেইঘৰ মানে পাকা কৰি লৈছিলোঁ আৰু এইখিনি যে দেখিছে এইবাৰ এইখিনি কৰিম নকৰাকৈ নাথাকোঁ আৰু ইমান মনো নাযায় কাৰণ যিহেতু মানে কি আমি ইয়াৰ পৰা যোৱা নিচিনাই মই নাযাওঁ কিন্তু দেই আৰু মই থাকিলেতো মোক গাড়ী চাড়ী নালাগে মোৰ ভৰি দুটা যেতিয়ালৈকে আছে তেতিয়ালৈকে মই খোজেই কাঢ়ি থাকিম আৰু একে নোৱাৰা হ'লে স্কুটিখন লৈ আহোঁ সেয়াই আৰু মই নিজে মোক চলাবলৈ আমাৰ ঘৰৰ মানুহে নিদিয়ে যদিনো মই বেলেগকে লৈ কৰি হ'লেও মানে মোৰ নিজৰ কামখিনি সমাধা কৰি থাকোঁ গতিকে মোক হাঁহি লাভ নাই গম পাইছ আহি পাই গ'লোঁ নাৰেংগী আৰু নাৰেংগী এতিয়া মেজিকত বহি লৈছোঁ আমি কিজনীয়ে আছোঁ দেই তিনিজনীয়ে আছোঁ আৰু মানুহ কোনো নাই গতিকে হেডি ছিটটোত বহি লৈছোঁ এই উল্টা ছিটটোত বহা নাই ক'ৰবালৈ আহিলে সেইটোৱে আমাৰ বহুত প্ৰব্লেম উল্টা ছিটটো কিজনী পাওঁ আৰু উল্টা ছিট পালে নবহোৱে জানেনে নহ'লে কিবা মূৰটো বেয়া লাগে এইটোৱে হ'ল আমাৰ নাৰেংগী তিনিআলি চাওক এইফালে যায় ক'ত চন্দ্ৰপুৰ নাৰেংগী ভকত গাঁও মই মানে ফেঞ্চি আহিবলৈ হ'লে গণেশগুৰি সেইফালেদি নাযাওঁ এইফালেদি আমাৰ ভাল হয় শ্বৰ্টকাট আৰু জামটো অলপ কম হয় কিন্তু মামাই মানে কি হৈছে অনুৰাধাৰ পৰা এইফালে চব ব্ৰিজৰ কাম কৰি আছে ন বহুত জাম হয় আৰু এতিয়া অৱশ্যে আমি যেতিয়া ওলাই আহিছোঁ এইটো অফিচ টাইম নহয় এতিয়া বাজি গ'ল 12টা গতিকে জাম নাপাম বুলি ভাবি আছোঁ আৰু মানুহ আহি পোৱা নাই কাৰণে এনেকৈ ৰৈ থাকিবলগীয়া হৈছে গতিকে চাই থাকক আকৌ তাত গৈ পাইহে লগ পাম আহি পাই গ'লোঁ ফেঞ্চি আৰু সেইদিনাখন য'ৰ পৰা কাপোৰ নিছিলোঁ তালৈকে আহিছোঁ কিন্তু আজি দোকানখন চেঞ্জ কৰিম আমি অসমীয়া মানুহ ন মই শাৰী পিন্ধিলে বেয়া লাগিব डॉक्टर इसमें फोड़ मार के हाथ में रख दाम बोलो बोला 3-4 किमान के उसमें तो मतलब ना दाम 5,500 है लेकिन डिस्काउंट के बाद 3,500 पड़ेगा ये बनारसी देखना सिस्टर कमी हो ना गाड़ी ले जाओ मेरे पास ना हम बरफर कथा আছে ন সাদা মেখেলা কি मैडम क्या दिखा काय কিন্তু ভাল লাগিছে क्या मैडम सासू मम्मी सासू सासू मां আসল মানে এখিনি আছে
दुकान का वीडियो बना के डाल दो, हमें बता देना चाहिए, हम उसको वीडियो लाइक भी करेगा। किवा को मैं আহিছোঁ চাদৰ মেখেলা কিনিবলৈহে, কিন্তু আমাৰ বোৱাৰীজনীয়ে সিদিনাখন চাদৰ মেখেলা কিনাৰ পিছতো তাইক লাগে শাৰী, আৰু বিয়নীৰ কাৰণেও এখন শাৰী চাইছে। গতিকে ময়ো চাইছোঁ আৰু মই পিন্ধি চাইছোঁ। বহুত দিন মই শাৰী পিন্ধা নাই। সিহঁতে কৈছে শাৰী ল'বৰ কাৰণে, মই লোৱা নাই, চাই লওঁ বাৰু। তথাপিও কিন্তু শাৰীখিনি বহুত ভাল লাগিছে। লৈ ল'লোঁ শাৰী 2খন এয়া। আৰু কিন্তু এই দোকানখনত চব বস্তুৱে পায় দেই, চুইদাৰৰ পৰা আদি কৰি। চাব দেই, মোৰ বেগত চাওকচোন কি সুন্দৰ সুন্দৰ কাপোৰ আছে। ইমান ধুনীয়াকৈ শাৰী কিনিলোঁ ন, কিন্তু দাম নকমায় এনেকৈ। লাষ্টত যেনিবা 500 টকা এটা কমালে বাৰু। বজাৰ কৰি আহি অন্তকণ্ঠ পকাই গৈছে। কিমান ঘূৰিম, কিমান খোজকাঢ়িম। আৰু চাওক আহি কোনখিনি তেতিয়া কুঁহিয়াৰ ৰস খাবলৈ লৈছোঁ। বৰ বাইকতে বেগখিনি থৈছোঁ, থৈ লৈ পেলাই এয়া কুঁহিয়াৰ ৰসৰ অৰ্ডাৰ দিছোঁ। আৰু এইফালে চাওক চিঞৰি আছে 50 টকা, 100 টকা, 150 টকা। আৰু আমাৰ বৰ্ণাই কিনিলে চুৱেটাৰ দুটা দেই। এই এটা যদিনো কুঁহিয়াৰ দোকানীকেইটাক কৈছোঁ যে বৰফ দিব, আহি পাই গ'লোহি বজাৰৰ পৰা। আৰু কি আনিছোঁ চাব দেই। গোটেইখিনি নেদেখাওঁ বাৰু, কাৰণ বিয়া ঘৰৰ বজাৰ ন, এনেই দেখাম আৰু পেকেটখিনি চাব। কি কৈ আছোঁ, এখন আমাৰ বিয়নী শাৰী, সেইখনটো বাৰু দেখিলেই। অকণমানকৈ দেখাইছোঁ। এইযোৰ মোৰ এযোৰ দেই, আকৌ এযোৰ আনিছোঁ, মানে বিয়া যিহেতু। এইটো ব্লাউজ। এয়া বাৰু মোৰ এইবিলাক কিবা খাদ্য বগৰী। তাৰপিছত আৰু এযোৰ আনিছোঁ, এযোৰো মোৰে দেই। তাৰপিছত আৰু এইখন বাৰু আমাৰ সংগীতাৰ। কি আনিছিলে জানো, আৰু সেইখিনি বাৰু তাই এইখিনি নেদেখাওঁ। আৰু এইটো এটা মোৰ খোৱা খাদ্য স্লিপ নেকি। এইখিনিয়ে আছিলে বজাৰ। এতিয়া বজাৰ এনেকুৱা সামৰি লওঁ, তাইকেইটা সামৰিলেই। আৰু এইখিনি আছিলে এইবিলাক দেখিছেনে, আনি থোৱা আছে। গতিকে আজিৰ ভিডিঅ'টো ইমানখিনিয়ে। আৰু বিয়াৰ কাৰণে নেকি ইমান কাপোৰৰ দাম হৈছে নহয়, কাপোৰ বুলিয়ে নহয়, সকলো বস্তুৰে দাম বহুত বেছি হৈছে। আৰু আগৰ পৰা আমি যিখন দোকানত কাপোৰ কিনো সেইখনত আজি কিনিবই নোৱাৰিলোঁ। সেইদিনাখন আনিলোঁ, কিন্তু আজি মানে যাওঁতে বেছি দাম কৈছে। গতিকে এখন দোকানৰ পৰাই সদায় কাপোৰ কিনি থাকিলেও সিহঁতে কমত দিছোঁ বুলি কয়হে, কিন্তু কেতিয়াও কমত নিদিয়ে, বেছিকৈহে লয়। সেইকাৰণে খঙৰ তাৰ পৰা আজি নাই লোৱা, বেলেগ এখনৰ পৰা লৈছোঁগৈ। গতিকে এইখিনিয়ে আছিলে। আৰু ভাগৰো লাগিছে যিহেতু, সেই ৰাতিপুৱাতে গৈছোঁ, আৰু এতিয়া আহি সোমাইছোঁহি 5টা বজাত। গতিকে সকলোকে ভগৱানে ভালে কুশলে ৰাখক, তাকেই কামনা কৰি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।